হেল্ল' বন্ধুসকল, লাষ্ট ক্লাছত আমি শিকিছিলো এক্সেলৰ ইণ্টাৰফেচ সম্পৰ্কে। এক্সেলৰ ইণ্টাৰফেচ মই এটা এটাকে ধুনীয়াকৈ দেখাইছিলো আৰু বহুত ভালকে শিকিছিলো। আজি ভিডিঅ'খনত আমি শিকিম ৱৰ্কবুক আৰু ৱৰ্কশ্বিটৰ মাজত পাৰ্থক্য কি। মানে ৱৰ্কবুক কাক কয় আৰু ৱৰ্কশ্বিট কাক কয়, দুটা বেলেগ বেলেগ বস্তু। চ' আজি ভিডিঅ'খনত আমি এটা ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ জানিম যে ৱৰ্কবুক আৰু ৱৰ্কশ্বিটৰ মাজত পাৰ্থক্যটো কি। ত' প্ৰথমতে এটা বস্তু আপোনালোকে কওঁ যে এক্সেল ফাইলক কি বুলি কওঁ। যেতিয়া এক্সেলৰ ফাইল এটা আমি বনাম, সেই ফাইলটোক আমি কি বুলি কওঁ, সেইটো কি বুলি কোৱা হয়। আৰু এক্সেলৰ ভিতৰত থকা পেজক আমি কি বুলি কওঁ। এক্সেলৰ ফাইলক আমি কেনেকে যেতিয়া ছেভ কৰো তাক কি বুলি কোৱা হয়, আৰু এক্সেলৰ ভিতৰত থকা পেজ বিলাকক আমি কি বুলি কওঁ। এইটো হৈছে আমাৰ কুৱেশ্যন। এতিয়া কথা হ'ল ৱৰ্কবুক মানে হৈছে এক্সেলৰ ফাইল। ৱৰ্কবুক হৈছে এক্সেলৰ ফাইল, সম্পূৰ্ণ এটা ফাইল। যেতিয়া এক্সেলৰ এটা ফাইল আমি ছেভ কৰিম, কেনেকে ছেভ কৰিম, যেনেকুৱা ধৰক ষ্টুডেণ্ট ডাটা ডট XLSX নাইবা চেলাৰী ৰিপৰ্ট নাইবা চেলছ ৰিপৰ্ট ডট XLSX এই নামত যেতিয়া ছেভ কৰিম, এই কমপ্লিট ফাইলটোক কোৱা হয় ৱৰ্কবুক। যেতিয়া আপুনি এক্সেলত এটা নতুন ফাইল ক্ৰিয়েট কৰে, সেইটো হৈছে ৱৰ্কবুক বুলি কোৱা হয়। এতিয়া আমি ৱৰ্কবুকটো জানিম যে ৱৰ্কবুক কেনেকে আমি অপেন কৰো। তো প্ৰথমতে আমি ৱৰ্কবুক অপেন কৰিবৰ কাৰণে আমি এক্সেল অপেন কৰিম। তো ইয়াতে যাম, ইয়াতে যাই আমি এক্সেল অপেন কৰিম। এক্সেল এপটো অপেন কৰিম। অপেন কৰাৰ লগে লগে আমাৰ ইয়াতে যিটো অপশ্যন আহিব, সেইটো কোৱা হয় ৱৰ্কবুক। ইয়াতে এটা বস্তু স্পষ্টকৈ চাওক, ইয়াতে কি লিখা আছে, ব্লেংক ৱৰ্কবুক। ইয়াতে কি লিখা আছে, ব্লেংক ৱৰ্কবুক, ব্লেংক ৱৰ্কবুক। ইয়াতে ব্লেংক ৱৰ্কবুক বুলি লিখা আছে, ব্লেংক ৱৰ্কবুক। গতিকে আহিব লাগিব। তেতিয়া যেতিয়া আমি ক্লিক কৰিম, ইয়াতে নতুন ফাইল এটা আহিব, যিটো ফাইলৰ নাম আহিব ইয়াতে বুক ওৱান। এই বুক ওৱান এইটো কোৱা হয় ৱৰ্কবুক ওৱান। যেনেকুৱা আমাৰ এটা, ফৰ এক্সাম্পল আমি এনেকে ক'ব পাৰো যে যেনেকুৱা ধৰক আমাৰ এটা বুক আছে, যিটো বুকৰ ভিতৰত বহুত কেইটা পেজ থাকে। এটা বুক আছে, বুকৰ ভিতৰত বহুত কেইটা পেজ থাকে, আৰু সেই পেজ বিলাক হৈছে এইবিলাক শ্বিট ওৱান আৰু শ্বিট টু এনেকুৱা। তো আমি প্ৰথমে এইটো বুক বুলি কওঁ, আৰু বুকটো যেতিয়া আমি ছেভ কৰিম, ইয়াতে যদি আমি ছেভ কৰিব যাওঁ, ছেভ কৰাৰ সময়ত নাইবা আকৌ যদি এইটো ক্ৰিয়েট কৰো নতুন, চাপ'জ আমাক নিউ এটা ৱৰ্কবুক লাগে, আকৌ কিন্তু ইয়াতে লিখা আহিব ব্লেংক ৱৰ্কবুক। গম পাইছে, এইটো হৈছে ৱৰ্কবুক। চ' আমাৰ ৱৰ্কবুক হৈছে এইটো। আমি যেতিয়া ছেভ কৰো নাইবা ছেভ এজ কৰো, ইয়াতে ছেভ বা ছেভ এজ যদি কৰো, তেতিয়াহ'লে কিন্তু আমি ব্ৰাউজ অপশ্যনত যাব লাগিব। যাই ইয়াতে আমি ছেভ কৰিব লাগিব। ক'ত ছেভ কৰিম তাৰ লোকেশ্যনটো আমি চুজ কৰি দিব লাগিব। এইটো ছেভ এজ টাইপ, ইয়াতে ফাইলৰ নাম দিছে, ফাইলৰ নাম চাপ'জ স্কুল ৰেজাল্ট আমি দিলো। ইয়াতে দেখিছে ছেভ এজ টাইপ ৱৰ্কবুক, ইয়াতে ছেভ এজ টাইপ ৱৰ্কবুক দিছো আমি। চ' ৱৰ্কবুক হিচাপে আমি ছেভ কৰি আছো, আৰু এইটো ছেভ কৰিব লাগিব। লোকেশ্যনটো দিছো ডকুমেণ্ট। যদি আমি লোকেশ্যনটো দিছো ক'ত, ডকুমেণ্ট, ইয়াতে এইটো ডকুমেণ্টত দিলো ডকুমেণ্ট। তো ইয়াতে ডকুমেণ্টত যাই ছেভ হ'ল, ইয়াতে ছেভ কৰাৰ লগে লগে এইটো ছেভ হৈ গ'ল। এনেকে আমি ছেভ কৰিলো। যেতিয়াই ছেভ কৰা গ'ল, কিন্তু ইয়াতে কিন্তু ৱৰ্কবুকটোৰ নামটো চেঞ্জ হৈ গ'ল। ইয়াতে লিখা আছে স্কুল ৰেজাল্ট, এইটো হৈছে ৱৰ্কবুক বুলি কোৱা হয়। অ'কে, এইটো হৈছে ৱৰ্কবুক। এতিয়া আমি আকৌ চাম যে ৱৰ্কবুক, আমি গম পালো ৱৰ্কবুক। এতিয়া ৱৰ্কবুক মানে মই ক'লো যে ৰিয়েল লাইফ এক্সাম্পল। এতিয়া যদি ৰিয়েল লাইফ এক্সাম্পলত আমি চাওঁ, ৱৰ্কবুক মানে হ'ল আমাৰ ইয়াতে এটা বুক, এটা ৱৰ্কবুক ইকুৱেল টু এটা বুকৰ ভিতৰত থকা পেজ, ৱৰ্কবুক। ঠিক আছে, আৰু ৱৰ্কশ্বিট, আৰু তেনেদৰে ৱৰ্কশ্বিটৰ ভিতৰত ৱৰ্কবুকৰ ভিতৰত তেনেকুৱা বহুত ৱৰ্কশ্বিট থাকে। ৱৰ্কশ্বিট মানে কি, ৱৰ্কশ্বিট মানে হৈছে ৱৰ্কবুকৰ ভিতৰত থকা ইণ্ডিভিজুৱেল পেজ, যেনেকুৱা শ্বিট ওৱান, শ্বিট টু, শ্বিট থ্ৰী, এনেকুৱা শ্বিট ওৱান, শ্বিট টু, থ্ৰী। এতিয়া যেতিয়া আমি এতিয়া বৰ্তমান যিটো ভাৰ্চনত কৰি আছো, ইয়াতে বাই ডিফল্ট শ্বিট এটাই ওলাব এনেকুৱা। কিন্তু যেতিয়া আমি ইয়াতকে আগৰ ভাৰ্চনত আমি চাম, তেতিয়া কিন্তু বাই ডিফল্ট তিনিটা শ্বিট থাকে, শ্বিট ওৱান, শ্বিট টু, শ্বিট থ্ৰী। যেনেকুৱা MS Excel 2007, তাতে কিন্তু MS Excel 2007 তিনিটা শ্বিট বাই ডিফল্ট ওলাব। ৱৰ্কবুকৰ ভিতৰত থকা ৱৰ্কিং পেজত থাকে, সেইবোৰক কোৱা হয় ৱৰ্কশ্বিট। তো এনেকে ৱৰ্কশ্বিট আৰু ৱৰ্কবুকৰ ভিতৰৰ ডিফাৰেন্স হ'ল এনেকুৱা। তো তাৰ আগত আমি চাই লওঁ ৱৰ্কশ্বিট আমি কেনেকে ওলাম। ৱৰ্কশ্বিট এইটো তোমাৰ হৈ গ'ল
ওয়ার্কবুক আমি গম পালো। এইটো ওয়ার্কশিট মানে হ'ল এইটো ওয়ার্কশিট, ইয়াতে লিখা আছে শীট 1। বাই ডিফল্ট ইয়াতে শীট 1 থাকে, আৰু শীট 1 ৰ পিছত যদি আকৌ শীট আমি এড কৰিব বিচাৰো, এনেকে শীট 1, তাৰপিছত যদি আৰু এড কৰিব বিচাৰো ইয়াতে শীট 3, শীট 4 এইবিলাক এড কৰিব পাৰো এটা এটা। এতিয়া কথা হ'ল, চাপোজ ধৰক আমি ইয়াতে এটা শীটত লিখিছো এম এছ এক্সেল, আমি এটা শীটত লিখিছো। এতিয়া এম এছ এক্সেল এটা শীটত লিখিছো, কিন্তু আমাৰ ইয়াতে কিন্তু এক্সেল শীটত আমি লিখিছো, কিন্তু আমাৰ ইয়াতে কিন্তু ইয়াতে আমি দেখা পাইছো এক্সেল এইটো শীট 1ত আছে, শীট 2ত কিন্তু এক্সেল 2 নাই। তাৰমানে এক্সেল এটা পেজত যেতিয়া আমি লিখিম, নেক্সট পেজত আমি দেখা পাম নেকি? দেখা নাপাম। কিন্তু আৰু এটা কথা আছে, ইয়াতে যদি শীট 3ত আমি কোনো এটা বস্তু লিখো, শীট 4ত আমি দেখা পাম। কেনেকে? যেনেকুৱা এটা পেপাৰত যদি আমি পেপাৰৰ তলত যদি কাৰ্বন কপি দি লওঁ, কাৰ্বন দিলে কিন্তু এটা দুটা তিনটা চাৰিটা পেজ আমি একেলগে লিখিব পাৰো ডুপ্লিকেট কপি। তো সেনেকুৱা ডুপ্লিকেট ওলাবৰ কাৰণে, ডুপ্লিকেট পেজ বনাবৰ কাৰণে, চাপোজ আমি ইয়াতে শীট 3ত লিখিম, শীট 4ত হ'ব। তো আমি এনেকে কন্ট্ৰল প্ৰেছ কৰি শীট 3 আৰু শীট 4 দুটা চিলেক্ট কৰি দিছো। কন্ট্ৰল প্ৰেছ কৰি কি কৰিছো, কিবৰ্ডৰ পৰা কন্ট্ৰল প্ৰেছ কৰিছো আৰু শীট 3 শীট 4 চিলেক্ট কৰিছো। এতিয়া আমি ইয়াতে যাব লাগিব, যাই ইয়াতে যদি লিখো এম এছ এক্সেল, ইয়াতে চাওক এম এছ এক্সেল লিখিছো। এম এছ এক্সেল লিখাৰ পিছত কিন্তু আমাৰ এইটো আমাৰ এক্সেলটো আমি দেখা পাইছো ইয়াতে এম এছ এক্সেলটো, ইয়াতে এম এছ এক্সেল আছে। ইয়াতে সিমিলাৰলি যদি আমি এতিয়া বাহিৰত ক্লিক কৰো, ইয়াতে শীট 3 শীট 4 দুটাতে আমাক আছে। এতিয়া আমি ইয়াতে শীট 3 লিখিছো, শীট 3 তো আছে, শীট 4 লিখিছো, শীট 4 আছে। সেম যিটো লোকেশন আমাৰ আছিল, সেম কি সেম সেলত, অর্থাৎ E9, E9 সেল নাম্বাৰত এইটোতো আছে, E9 সেলতো এইটোতো আছে। সেম সেলত হ'ব, সেম জাগাত হ'ব। কাৰণ কি আমি কাৰ্বন কৰিছো, মানে ডুপ্লিকেট বনাইছো। তেনেকে ডুপ্লিকেট বনাবৰ কাৰণে আমি সেম ট্ৰিক ইউজ কৰিব লাগিব। লগতে আমি এইটো ৰিনেম কৰিব পাৰিম, আৰু লগত ৰিনেম যদি কৰো, এইটো যেনেকুৱা ধৰণৰ এইটো আমি দিম মাৰ্কশিট, নহলে আমি ইয়াতে দিম ক্লাছ, তাৰপিছত ইয়াতে দিম আমি ষ্টুডেন্ট এড্ৰেছ বা বেলেগ কিবা এটা দিব পাৰো। তো শীটৰ ভিতৰত আমি এনেকে ৰিনেম ৰাইট ক্লিক কৰি ইয়াতে ৰিনেম কৰিব পাৰিম। আৰু শীটটো ডিলিট কৰিব কাৰণে ডিলিট কৰিব পাৰি, ইনচাৰ্ট কৰিলে ইয়াতে ৰাইট ক্লিক কৰি ইনচাৰ্ট কৰিব পাৰি। ওকে, এতিয়া আমি আকৌ অলপ চাই লওঁ যে দুটাৰ মাজত ডিফাৰেন্সটো আমি ইয়াতে কেনেকে পালো। দুটাৰ মাজত ডিফাৰেন্সটো আমি পালো এনেকে, যে ইয়াতে যদি ডিফাৰেন্সটো আমি চাব খোজো, তেতিয়াহ'লে কিন্তু ইয়াতে আমাৰ ডিফাৰেন্সটো হৈছে ৱৰ্কবুক আৰু ৱৰ্কশীটৰ মাজত ডিফাৰেন্স হৈছে যে কমপ্লিট এক্সেল ফাইল ইয়াতে কিন্তু ওৱান পেজ ইনচাইড এ ফাইল। ৱৰ্কবুক হৈছে কমপ্লিট এক্সেলৰ ফাইল, কিন্তু ৱৰ্কশীট হৈছে ওৱান পেজ ইনচাইড এ ফাইল। মানে এই ৱৰ্কবুকৰ ভিতৰত যিটো পেজ থাকিব, এইটো এটা এটা পেজ। তাৰপিছত লাইক এ বুক, ৱৰ্কবুক হৈছে এটা বুকৰ নিচিনা, আৰু ৱৰ্কশীট হৈছে লাইক এ পেজ, এটা পেজৰ নিচিনা। আৰু ৱৰ্কবুক হৈছে কন্টেইনিং ৱৰ্কশীট, বহুত কেইটা ৱৰ্কশীট এটা ৱৰ্কবুকত থাকে। আৰু ৱৰ্কশীট হৈছে ইউজ ফৰ ডাটা এন্ট্ৰি কৰিবৰ কাৰণে ৱৰ্কশীট ইউজ কৰে। চ' আজি আমি গম পালো যে কেনেকে আমি ৱৰ্কশীট আৰু ৱৰ্কবুক দুটাৰ মাজত পাৰ্থক্য কি। ৱৰ্কবুক মানে হ'ল এটা বুক, আৰু ৱৰ্কশীট মানে হ'ল বুকৰ ভিতৰত থকা পেজ, যেনেকৈ ইয়াতে লিখা আছে শীট 1, শীট 2, শীট 3। আজি ভিডিঅ'খনত নিশ্চয় আপোনালোকে গম পাইছে ৱৰ্কশীট আৰু ৱৰ্কবুকৰ মাজত পাৰ্থক্য কি। ওকে, নেক্সট ক্লাছত আকৌ লগ পাম, তেতিয়ালৈকে আমি 9 থেংক ইউ।